এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ অসমত শংকৰ আজান নাছিল অসমত আছিল শংকৰ আৰু মাধৱ অসমৰ ইতিহাসত এনে কোনো তথ্য নাই বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ মন্তব্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে বাঘ হাজৰিকা লাচিত বৰফুকনৰ সৈতে বা লাচিত বৰফুকনৰ ঠাইত বাঘ হাজৰিকাক থিয় কৰি আমি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰো বুলি এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু কি কৈছে মুখ্যমন্ত্ৰী গৰাকী আমি অবিস্তাৰে খবৰটো লৈ আহিছো অসমত শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকী অসমৰ ইতিহাসত এনে কোনো তথ্য নাই বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱহে আছিল আৰু শংকৰ আজানক সংলগ্ন কৰি আমি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰো বা নোৱাৰিব এনে এক মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ বিজেপি কাৰ্যনিৰ্বাহক সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তেনেদৰে লাচিত বৰফুকনৰ লগত বা ঠাইত বাঘ হাজৰিকাক থিয় কৰি যুঁজখন দুৰ্বল কৰিব নোৱাৰি কোনোবা যদি বাঘ হাজৰিকা আছিল তেখেত নিজৰ ঠাইত আছিল বা নিজৰ ঠাইত থাকক এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ লাচিতৰ শৌৰ্য বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে বাঘ হাজৰিকাই আৰু বাঘ হাজৰিকাৰ বুদ্ধিতে মোগল পৰাস্ত হৈছিল বুলি বুজাবলৈ চেষ্টা কৰা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কোৰ পৰা আমাৰ মাজত আহিল এনেবোৰ তথ্য কোনে দিলে এই তথ্য এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ বা এই প্ৰশ্ন সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব খোজা এনে ভ্ৰান্ত ধাৰণা কোনে সৃষ্টি কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব খোজা এনে ভ্ৰান্ত ধাৰণা ল'ব নালাগে অসমত শংকৰ মাধৱহে আছিল শংকৰ আজান অসমত নাছিল বুলি উল্লেখ কৰিছে লগতে বাঘ হাজৰিকাৰ চৰিত্ৰক লৈও কাল্পনিক চৰিত্ৰ এক প্ৰকাৰে আখ্যা দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ ইতিহাসত এনে কোনো তথ্য নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি কাৰ্যনিৰ্বাহক সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে শংকৰ আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰি এনে মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে উল্লেখ কৰিছে বিশেষকৈ লাচিত বৰফুকনৰ ঠাইত বাঘ হাজৰিকাক থিয় কৰি আমি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰো মন্তব্য আছে কেনেদৰে ভাষণ দিছিল ভাষণ প্ৰসংগত কি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি মন্তব্য শুনাব বিচাৰিছো অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজান নিজৰ জাগাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিল ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি একেলগে নামত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব মই একেলগে দুৰ্গা পূজাত যাম
বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হ'ল আমাৰ বন্ধু এই থিয়ৰিটো কেনেকুৱা আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমি একেলগে সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজান ভূমি নিজৰ জাগাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিল ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নামত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব মই একেলগে দুৰ্গা পূজাত যাম বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হ'ল আমাৰ বন্ধু এই থিয়ৰিটো কেনেকুৱা আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমি একেলগে সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়